যোৰহাটত বনবিভাগে জব্দ কৰিলে এখন দুখন নহয় 22খনকৈ ডাম্পাৰ। জনাইছে মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। এক ব্ৰেকিং নিউজ। যোৰহাটত বন বিভাগে জব্দ কৰিলে এখন দুখন নহয় 22খনকৈ ডাম্পাৰ। ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ডাম্পাৰৰ দৌৰাত্ম আৰু প্ৰতিদিনাই সংঘটিত হৈ আহিছে ডাম্পাৰৰ দ্বাৰা সংঘটিত হোৱা দুৰ্ঘটনা। এই দুৰ্ঘটনাই প্ৰাণ কাঢ়িছে বহুতৰে। যোৰহাট বন বিভাগে জব্দ কৰিলে অবৈধ বালি সৰবৰাহ কৰা 22খনকৈ ডাম্পাৰ। যোৰহাট বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত যোৰহাট বন বিভাগে জব্দ কৰে এই 22খন ডাম্পাৰ। যোৰহাট জে.বি. ৰোডৰ ৰজাখাউলিত জব্দ কৰে ডাম্পাৰসমূহ। আনহাতে অবৈধভাৱে বালি সৰবৰাহ কৰা এই ডাম্পাৰসমূহৰ কোনো চালান নাছিল, যাৰ বাবে যোৰহাট আঞ্চলিক বন বিভাগে জব্দ কৰে। উল্লেখ্য যে এইদৰে যোৰহাটৰ বালিগাঁও, ৰজাখাউলি, এলেংমৰাকে আদি কৰি বহু ঠাইত অবৈধভাৱে বালি সৰবৰাহ কৰি আহিছে। আনহাতে এই সন্দৰ্ভত বন বিভাগৰ লোকে এই ডাম্পাৰসমূহৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট লাইভ অসম। একচুৱেলি মানে যিখিনি টিপি নাছিল, চালান নাছিলে, সেই গাড়ীখিনি আমি জব্দ কৰিছোঁ আৰু সেই জব্দ কৰি পেলাই লৈ অনা হৈছে। তাকে এতিয়া আমি বাকী প্ৰচেছ কৰি আছোঁ। মানে বিগত সময়তো ডাম্পাৰ চালকৰ দৌৰাত্মত ইতিমধ্যে কেইবাটাও প্ৰাণহানি হৈছে, ঠিক আছে। পৰৱৰ্তী সময়ত আপোনালোকে এইটো সিদ্ধান্ত গ্ৰহণ কৰিলে। এতিয়া আপোনালোকে গাড়ীখিনিত কি পাইছে? যিখিনিৰ চালান নাই সেইখিনিক আমি অফেন্স কৰিম, লিগেল মতে অফেন্স কৰি আমি তেওঁলোকৰ ৰয়েলটি হেৰি কৰিম। কিমানখন গাড়ী ধৰিছে আপোনালোকে? এতিয়া মানে আমি প্ৰচেছ কৰি আছোঁ। এতিয়ালৈকে আমি 22খন গাড়ী ধৰা হ'ল। সেই 22খন গাড়ী আমি প্ৰচেছ কৰি আছোঁ। বালিবোৰ ক'ত দিবলৈ আনিছিলে, যিহেতু অবৈধভাৱে আনিছিলে, ক'ত ব্যৱহাৰ কৰিবলৈ আনিছিলে? একচুৱেল তেওঁলোকে কোৱা মতে হাইৱেৰ কাৰণে আনিছিলোঁ বুলি কৈছে, কিন্তু সেইটো কনফাৰ্ম নহয় যে তেওঁলোকে হাইৱেলৈকে আনিছে নে কেলৈ আনিছে। যিহেতু হাইৱেৰ পাৰ্মিট আছে, গতিকে প্ৰত্যেকখন চালানত পাৰ্মিট লৈ আহে। চ' সেইটো আমি এনকুৱাৰী কৰি আছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত ৰাইজে ধৰিলে গম পাইছে, আগতে গম নাপায় আপোনালোকে? চাওক, আমি ৰাইজে ধৰা বা হেৰি বুলি নহয়, আমি নিজেই যাওঁ, গৈ পেলাই আমি ধৰোগৈ। গতিকে আমি ঠিক তেনেকৈ ধৰি পেলাই ৰাইজেও হেল্প কৰিছে আমাক। নিশ্চয় আমি গম পাওঁ, গম পাই পেলাই আমি আনো। কি কয় সেইটো গম নাপাওঁ আমি, সেইটো APDCL-ৰ কথা। ৰজাখাউলি, বালিগাঁও, মালোৱালি এইকেইটা অঞ্চলত কিন্তু ডাম্পাৰৰ দৌৰাত্মৰ ফলত জীয়াতু ভুগিছে সৰ্বসাধাৰণে। বালিৰ সম্পূৰ্ণ অঞ্চলটো প্ৰদূষণ হৈছে। বাৰম্বাৰ অনুৰোধ জনোৱা হৈছে, কিন্তু তাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়। চাওক, আমাৰ সীমিত সংখ্যক মানুহৰ পৰা গোটেইখিনি আমি কৰিয়ে আছোঁ। যিমান পাৰোঁ আমি মানে কণ্ট্ৰল কৰিবলৈ ট্ৰাই কৰি আছোঁ আৰু যিমান পাৰোঁ আমি কৰি আছোঁ। আৰু প্ৰত্যেক দিনাই 2-3খন গাড়ী আমাৰ অফেন্স হৈ থাকে। এতিয়া আপোনালোকে জৰিমনা দিব, তেওঁলোকে জৰিমনা দি ওলাই যাব, পুনৰ একে ভুলেই হ'ব। তেওঁলোকক আজি সেইকাৰণে আমি বেলেগ এটা প্ৰচেছ কৰিছোঁ, যাতে ইন ফিউচাৰ তেওঁলোকে তেনেকুৱা কাম নকৰে। সেইকাৰণে আমি কৰিবলৈ লৈছোঁ। বাহনৰ বিৰুদ্ধে জব্দ কৰা হয়, কিবা বিহিত ব্যৱস্থা ল'ব নেকি? নিশ্চয় আমি তাৰে মানে কোৰ্ট প্ৰচেছ কৰি আছোঁ। কৰি পেলাই আমি তেওঁলোকক প্ৰতিখন গাড়ী এগেইনষ্টত আপোনালোকে FIR দাখিল কৰিব নেকি? আপোনালোকৰ প্ৰত্যেকখন গাড়ী এগেইনষ্টত আমি মানে তেওঁলোকৰ পৰা আণ্ডাৰটেকিং ল'ম, লৈ পেলাই আমি তেওঁলোকৰ ওপৰত ব্যৱস্থা কৰি আছোঁ লিগেলি। ৰিপৰ্টাৰ লাইভ অসম।